নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিলোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত চাব পাৰে RRC ৱেষ্টাৰ্ণ ৰেলৱে এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট। ইয়াত কি আছিল, কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব, যিটো শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, লগতে সেইটো কৈ দিম। এটা ভিডিঅ'টো সকলো তথ্য পাই যাব। ইয়াত স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত টোটেল যিটো ভেকেঞ্চি আছে, ইয়াত কি আছিল 5,349টা টোটেল ইয়াত পদ আছে। গোটেইখিনি আপোনালোকক কৈ দি আছো, আপোনালোকে স্ক্ৰীন চাই থাকিব। ইয়াত কি আছিল RRC মানে ৰেলৱে বিভাগৰ ফালৰ পৰা সেইটো চাকৰি মুকলি কৰিছে। ইয়াত কোনো ধৰণৰ কি আছিল এক্সাম নহব, ইয়াত কোনো ধৰণৰ ভাইভাও নহব। ইয়াত চাব পাৰিব যিটো চেলাৰী হয় সেইটো লগতে কৈ দিম। 18,000 পৰা চেলাৰীটো ষ্টাৰ্ট হ'ব। ইয়াত চাব পাৰে অভাৰভিউ যিটো ইয়াত আছে RRC WR এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2026 অভাৰভিউ। ইয়াত ডিটেইলছ ইয়াত আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হয় ৱেষ্টাৰ্ণ ৰেলৱে RRC WR। তাৰপিছত পোষ্ট নেম যিটো আছে এপ্ৰেণ্টিছ। তাৰপিছত টোটাল যিটো ভেকেঞ্চি আছে 5,349। কোৱালিফিকেশ্যন আছে যদি মাত্ৰ 10 পাছ কৰিছে অথবা কিছু মেট্ৰিক পাছ কৰিছে, লগতে যদি ITI আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। যদি 12 পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু এজ লিমিটটো ইয়াত কি আছিল, এজ লিমিটটো ইয়াত আছে 15 পৰা 24 বছৰলৈকে বয়স যদি আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু যিটো নটিফিকেশ্যন ডেট মানে মুকলি হৈছে 18 ফেব্ৰুৱাৰী, সেইটো মুকলি হৈছে। ষ্টাৰ্টিং যিটো ডেট হয়, ষ্টাৰ্টিং ডেটটো কি আছিল 21 ফেব্ৰুৱাৰীৰ পৰা এটা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু যিটো লাষ্ট ডেট আছে মাৰ্চৰ 23 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব। আৰু এপ্লাই মোডটো অনলাইন যোগেদি কৰিব লাগিব, অনলাইনৰ যোগেদি সেইটো আবেদন কৰিব লাগিব। ইয়াত কি আছিল RRC WR ITI এপ্ৰেণ্টিছ ভেকেঞ্চি, ইয়াত ট্ৰেড উইথ পোষ্ট বিলাক ইয়াত দি আছে। ট্ৰেড উইথ ইয়াত কি আছিল ইলেক্ট্ৰিচিয়ানত কিমানটা পোষ্ট আছে সেইটো ইয়াত মেনশ্যন কৰি দি আছে। ফিটাৰৰ কাৰণে ইয়াত কেইটা পোষ্ট আছে গোটেইখিনি ইয়াত দি আছে। ৱেল্ডাৰৰ কাৰণে কিমানটা পোষ্ট আছে ইয়াত মেনশ্যন কৰি দি আছে। চাব পাৰে ইয়াত প্লাম্বাৰৰ কাৰণে কি আছিল 136, ইয়াত ষ্টেনোগ্ৰাফাৰ কাৰণে আছে 40 পোষ্ট। তাৰপিছত ইয়াত আছে মেকানিক কি আছিল, মটৰ মেকানিকৰ কাৰণে কি আছিল 10, মানে টোটাল কি আছে 10টা পোষ্ট আছে। যিটো টোটাল মুঠ মানে যিটো ভেকেঞ্চি আছে মানে পদ আছে 5,349। এলিজিবল ক্ৰাইটেৰিয়া কি আছে 10 পাছ কৰিছিল ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল হাই ছেকেণ্ডাৰী মানে অথবা কি আছিল 12 পাছ লাগিব, লগতে কি আছিল 50% মাৰ্ক থাকিব লাগিব। আৰু কি আছিল মাষ্ট প্ৰচেছ আছে ITI চাৰ্টিফিকেট থাকিব লাগিব, তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে কেণ্ডিডেট মাফে ITI চাৰ্টিফিকেট ৰেসপেক্টিভ ট্ৰেড সাসেস ইয়াত কি থাকিব লাগিব সেইবিলাকৰ পোষ্টত ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু এজ লিমিটটো এজ পাৰ কিছু নটিফিকেশ্যনত ইয়াত মেনশ্যন কৰি দিয়া আছে। মিনিমাম যিটো এজ হয় 15 বছৰ মানে 15 ইয়াৰ্ছ, আৰু তাৰপিছত মেক্সিমাম যিটো এজ আছে 24 ইয়াৰ্ছ। এজ ৰিলেক্সেশ্যন SC ST ৰ কাৰণে আছে 5 বছৰ, আৰু OBC ৰ কাৰণে আছে 3 বছৰ, PWD ৰ কাৰণে আছে ইয়াতকে 10 বছৰ। তাৰপিছত এপ্লিকেশ্যন যিটো ফিজ হয় জেনেৰেল OBC ৰ কাৰণে কি আছে 100 টকা ইয়াত মাচুল দিব লাগিব। তাৰপিছত SC ST PWD ৰ কাৰণে ওমেনৰ কাৰণে ইয়াত কি আছিল একো ফিজ দিব নালাগে। তাৰপিছত ইয়াত চাব পাৰে সিলেকশন প্ৰসেসটো যি আছে মেৰিট বেছি হ'ব। কি আছিল মেৰিট লিষ্ট দিয়াৰ পিছত মেৰিট লিষ্ট হিচাপত সেইটো সিলেকশন প্ৰসেস হ'ব। ইয়াত কোনো কি আছে ৰাইটেন এক্সাম নহ'ব, ইয়াত কোনো ইন্টাৰভিউ নহ'ব অথবা ভাইভা নহ'ব। সিলেকশন উইল বি বেস কি আছে সিলেকশন যেটো কৰিব এভারেজ কে পার্সেন্টেজ অফ মার্ক মানে পার্সেন্টেজৰ ভিত্তিত হিচাপে এটো সিলেকশন কৰা হ'ব। 10 পাস লগতে 10 পাসৰ কেসেল মার্ক লাগিব, লগতে ITI আৰু কে সাৰ্টিফিকেটটো হেইবিলাক থাকিব লাগিব। হেইবিলাকৰ মাৰ্কৰ ভিত্তিত হেটো সিলেকশন কৰা হ'ব। তাৰ পিছত যেটো ইম্পৰ্টেন্ট এটো হেটো তাৰ পিছত ইয়া দিব পাৰে স্টুডেন্ট সিলেক্টেড এপ্ৰেন্টিছ উইল সিলেক্ট হোৱাৰ পিছত কি আছিল 1 ইয়ার্স ট্ৰেইনিং হ'ব। হেটো ইয়াতে মেনশন কৰি দি আছে। ৰেলৱে বোৰ্ড ৰুল হিচাপত কৰা হ'ব, সেইটো ইয়াত মেনশন কৰি দি আছে। আৰু যেটো এপ্লিকেশন যেটো অনলাইন এপ্লিকেশন ফেব্ৰুৱাৰী 21 তাৰিখৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট আছে মাৰ্চৰ 23 মাৰ্চৰ পৰা হেটো লাষ্ট ডেট হয়। যদি ফাৰ্স্ট টাইমৰ কাৰণে মোৰ ভিডিওটো মানে চাই আছে আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আৰু কি আছে